কিমান আহিলো ঠিক আছে আলোচনা কৰিম আমি আপোনালোকে সকলোৱে জ্ঞাত আমি কি বিষয়ৰ কাৰণে আমি ইয়াত উপস্থিত হ'ব লগা হৈছে বিশেষকৈ ভক্তিখণ্ডৰ চকাস্বৰূপ আমি তৃণমূল পৰ্যায়ত ভক্তিখণ্ডক আমি যিটো গণতান্ত্ৰিক মাধ্যম গিলামৰা ফলত প্ৰয়োজন হ'ব আমি সম্পূৰ্ণ সংবিধানিক বিধিত আমি ইয়াতে বহিম আমি এজন ভাৰতৰ নাগৰিক আৰু সভ্য নাগৰিক হিচাপে নিজকে প্ৰতিপন্ন কৰি এনেকুৱা নহয় বোলে মোৰ ভোক লাগিল মোৰ কিবা হ'ল এজন গ'ল হুৰকে চব ওলাই গ'ল কাৰণ চচলত মই আৰু এটা আন্দোলন কৰি গৈছোঁ যোৱা 22 বৰ্ষত মই ইয়াত আন্দোলন কৰি গৈছোঁ বহুত পৰিস্থিতি আৰম্ভণিত ইমান ভাল পৰিস্থিতি হয় কিন্তু শেষৰ পাললৈ গৈ মেলি পৰিস্থিতিৰ মানুহখিনি ইমানে ধৈৰ্য শক্তি কম আজি এটাই বস্তু চবে উপলব্ধি কৰক জীৱনৰ 10টা 12টা বছৰ বহুত মানুহে দি আজি আমি দিছোঁ পকি গ'ল দাড়ি ক'ত যাম এতিয়া মই বাহিৰত ভক্তিখণ্ডক লৈ দালাল কৰা নচলিব ভক্তিখণ্ডক বহিৰাগত মনিয়াক চমজাই পিনে ৰঙা গুলিচাতি পাৰিব লোৱা হৈছে ইয়াক থলুৱা অসমীয়াই নেমানে প্ৰয়োজনত নিজে সমাধি লম কিন্তু বহিৰাগতৰ তলত নিজৰ জীৱন অতিবাহিত নকৰোঁ ইমানে কয় মই মোৰ সভাৰ অতীতলৈ সামৰিছোঁ ইয়াৰ পিছত সদৌ বিল প্লান বিদ্যালয়ৰ সভাপতি মহোদয়ক মই মাতিছোঁ আমি বহুত চিঞৰিছো বিভাগীয় কৰ্তৃপক্ষই নুশুনে কাৰণে বিজুলী ভৱনৰ সন্মুখত দৰকাৰ পায়ো শুনোৱাইছো কিন্তু আমাৰ দাবীসমূহ মানি লোৱা নাই গতিকে আমি সাৰ্বজনীন মানুহ নহয় যদি অসমীয়াই মোগলক ইয়াৰ পৰা দৌৰাই খেদাব পাৰে আমিও প্ৰাপ্য অধিকাৰ আজৰি কাঢ়ি আনিব লাগিব নাই যিকোনো পৰিস্থিতিত এই আৰম্ভণি ভয়ানক হ'বলৈ গৈ আছে ভয়ানক পৰিস্থিতি ইয়াৰ পাছত হ'ব যদি আজি ৭২ ঘণ্টীয় কাৰ্যসূচীত যদি আমি চৰকাৰৰ পৰা কোনো ধৰণৰ ভাল ফল নাপাওঁ তেতিয়া বিজুলী ভৱনত এটা ডাঙৰ প্ৰকাণ্ড তলা উলিওৱাৰ বাবে আমি আগবাঢ়ি আছো ৰেডি নে বিজুলী ভৱনত তলা লগাবৰ বাবে সাজু আছে নে নাই গতিকে আজিৰ এই আন্দোলনত যদি ৭২ ঘণ্টা পাৰ হোৱাৰ পাছতো যদি চৰকাৰৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ Hello.